morning, স্বামীনাথ দেখাবলৈ আহিছিলে গুড মৰ্ণিং নানকুক কাবালাই স্বামী নানকুক দেখাবলৈ আহিছিলোঁ কিন্তু নানকুকে ডক্টৰৰ ঘৰত আহিছিলোঁ নকৰা যিহেতু আমি নানকুক লৈ ডক্টৰৰ ঘৰলৈ আহিলোঁ বহুত ৰাতিপুৱা হয়তো আমি ক্লিনিক নুখোলে সেইবাবে আমি ডক্টৰজনৰ ঘৰত আহিলোঁ আৰু দেখালোঁ বিশেষ একো নাই বুলি ক'লে ইউৰিনেল টেষ্ট কৰিব দিছে আৰু অলপ জ্বৰ আছে বুলি কৈছে আৰু এতিয়া মই তাহাঁতক ঘৰত থৈ আহোঁ তাৰপিছত নানকুক টেষ্ট লৈ কৰাবৰ কাৰণে লৈ যাব এতিয়া মই এপলৈ গৈ আছোঁ এপলৈ বজাৰত কাম আছে বজাৰত সোমাম আৰু বহুত দিনত লাগিছে যিহেতু ইফালে ঘূৰি আহোঁতে এইখন হৈছে আমাৰ চঙীহানগৰ ফিল্ড ইয়াত জু হয় নিউজ চাবলৈ আহোঁ মেলা হয় কিবাকিবি ধেৰ হয় আৰু এইখন হৈছে মই পঢ়া LP স্কুলখন ইয়াত মই ক্লাছ 4লৈকে পঢ়িছিলোঁ আৰু এইডোখৰ জেগাতে ৰখি থাকে মই এইডোখৰ জেগাতে পাপালৈ ৰখি থাকিছিলোঁ আৰু এইফালে হৈছে জেগাত বৰদলৈ হস্পিটেলখন যিহেতু ক'ভিড পেচেণ্টবোৰ এইটো বিল্ডিঙত ৰখা হৈছে বাবে এইফালে চব বন্ধ কৰি ৰাখিছে কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত বহুত ভাল মই নিকুপতি আপোনালোকক মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই আমি গৈছিলোঁ ডক্টৰৰ ঘৰলৈ তো খৰধৰ হ'লৰ বাবে দেখাব নোৱাৰিলোঁ তো অলপ ভিডিঅ' কৰি ৰাখিছোঁ যিহেতু আমাৰ পোৱালিটোৰ গাটো বৰ এটা ভাল নাছিলে ৰাতিপুৱাৰ পৰা আজি দৌৰি আছোঁ বুলি ক'লেও একো বেয়া নহয় মানে জ্বৰ হৈছিলে আৰু তাৰ জ্বৰ তেনেকৈ হোৱা নাছিলে তাৰ যিহেতু দুদিনৰ আগত পূৰা ডাইৰেক্ট ফেন দি কিনে শুৱাই দিয়া হ'ল সেইবাবে গাটো বৰ এটা ভাল নাছিলে পোৱালিটোৰ তো সেইবাবে আমি ৰাতিপুৱা 5 দিনমান হ'ল ভাল হ'ব বুলি ভাবি আছিলোঁ ডক্টৰৰ ঘৰলৈ লৈ গৈছিলোঁ তাৰপিছত আৰু স্কুটি চলাইছিলোঁ মই আৰু পাছফালে উঠিছিলে মোৰ বা আৰু নানকু তো আমি তিনিটা স্কুটিতে গুচি গ'লোঁ তাৰপিছত তাৰপৰা আহি কিনে ভাবিছিলোঁ ৰাতিপুৱাই মই মৰ্ণিং ব্লগটো ষ্টাৰ্ট কৰিম বুলি তো খৰধৰতে কৰিব নোৱাৰিলোঁ তো এতিয়া দুপৰীয়া হ'ল মই তাহাঁতক ৰাতিপুৱাতে দেখুৱাই আনিলোগৈ মানে আনাৰ পাছত মেডিচিন দিছিলে কিবাকিবি টেষ্ট কৰিব দিছিলে তো এপলত গ'লোঁ এপলত টেষ্ট কৰি আহিলোগৈ বজাৰতো সোমালোঁ অলপ কিবাকিবি কাম আছিলে যিহেতু মই বজাৰ বহুত দিন যোৱা নাছিলোঁ বজাৰ ইমান ভিৰো নহয় খালী আৰু মানে যাব পাৰি মই যিমান ভয় খাইছিলোঁ সেনেকুৱা নহয় মানে একদম ভিৰ ভাৰ তেনেকুৱা একো নহয় আৰামছে যাব পাৰি তাৰপিছত আৰু মোৰ কিবাকিবি প্ৰয়োজনীয় বস্তু কিনিব লগা আছিলে তো মই আজি কিনিলোঁ ফাইনেলি তাৰপিছত আৰু নানকুৰ মেডিচিন আনিলোঁ আৰু এপলত কিবা টেষ্ট কৰিব দিছিলে সেই টেষ্টটো কৰিবলৈ ৰিপৰ্ট দিয়া নাই কাইলৈ ৰিপৰ্ট দিব আৰু আজি এটা দিব আৰু এটা 6 তাৰিখে দিব বুলি কৈছে নাজানো আৰু দেই এতিয়া কেতিয়া দিয়ে তো ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজি বহুত বেছি গৰম পৰহি পৰা গৰমটো অলপ বহুত বেছি হৈছে আৰু আজি যেতিয়া মই ওলাই গৈছিলোঁ বাপৰে কি গৰম আৰু মাস্কখন মাৰি মানে নোৱাৰি মানে একদম নোৱাৰি তো মই অলপ ভিডিঅ' কৰি আনিছোঁ মই যাওঁতে অলপ কৰিছিলোঁ যিহেতু গৰমৰ কাৰণে মানে মোবাইল চুই থাকিবলৈ বৰ এটা মন নাযায় তেতিয়াও মই যিমানটো পাৰোঁ সিমানটো মই কৰি আনিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নহয় একদম শেষলৈকে চাব বুলি আশা ৰাখিছোঁ তো এতিয়া আজি দুপৰীয়াত বনাম মই কলপচলাৰ মাছৰ লগত নহয় দেই দালিৰ লগত বনাম তো দেখাম আপোনালোকক আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তো বলক মানুহবোৰে ক'ত কি কৰি আছে আপোনালোককো দেখাওঁ আৰু বহুত বেছি ৰ'দ বাহিৰত গা সিজি যোৱা ৰ'দ মানে কি ক'ম আৰু তো বাহিৰলৈ যাওঁ বলক আজি মই যিহেতু কলপচলাৰ এটা ডিছ বনাম বুলি দুপৰীয়া আহাৰত বনাইছোঁ তো ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো এইফালে আছে কলপচলা কাটিংটো ক'লা হৈ থাকিলে একো নাই এইফালে আছে চানা দালি বইল কৰি লোৱা চানা দালি হয় এইখিনি মছলাখিনি মই এনেদৰে লওঁ কি কি মছলা আছে মই আগৰ ভিডিঅ'ত কৈছিলোঁ আপোনালোকক
আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ, তেজপাত, আৰু এইফালে নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুটা। প্ৰয়োজন অনুসৰি আপোনালোকে যদি বেছি জ্বলা খায় তো দিব পাৰে। মই যিহেতু মাছৰ লগত বনোৱা নাই, মই এইফালে চানা দালিৰ লগতহে বনাইছোঁ। তো বলক ৰেচিপিটো আৰম্ভ কৰোঁ। বনাওঁ তো প্ৰথমে লোহাৰ কেৰাহী এটাত প্ৰয়োজন অনুসৰি মিঠাতেল দি ল'ব। প্ৰথমে তাৰপাছত তেজপাত, তাৰপিছত এইফালে পিঁয়াজখিনি, মই যিহেতু পিঁয়াজ দিওঁতে নিমখ অলপ দি দিওঁ, তেতিয়া ভালদৰে মছলাখিনি সিজি যায়, মানে পিঁয়াজখিনি ভালদৰে মানে কি ক'ম আৰু সিজি যায় বুলি ক'ব লাগিব। এতিয়া ইফালে প্ৰয়োজন অনুসৰি জলকীয়া, আৰু ইফালে নহৰু আদা পেষ্ট। কিন্তু পিঁয়াজখিনি অলপ ভালদৰে ভাজি ল'ব, তেতিয়া কালাৰটো ধুনীয়া হয়। অলপ দেৰি ভাজি লোৱাৰ পাছত মছলাখিনি এনেদৰে দি দিব। মই আজি কল পচলাখিনি এইফালে এতিয়া কল পচলাখিনি দি দিব। ভালদৰে মছলাখিনি লগাই যিহেতু আমাৰ ঘৰত মাছ নাছিলে, সেইটোকে মই আজি চানা দালিৰ লগত বনাইছোঁ। মাছ থাকিলে মাছৰ লগত খাই বেছি ভাল লাগে, আৰু এনেকৈও খাই ভাল লাগে। এবাৰ ঘৰত বনাই চাবচোন, যদি ভাল লাগে খাই কিনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। এফালে আমাৰ নানকু, কেমেৰাটো জুম কৰি দিলে এটা কৰি থাকে। নানকু আৰু মই আহিব লাগে মোৰ কোলাত। বোলে হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, বোলে হেল্ল', হেল্ল'। কেমেৰা নধৰে। আজি বহুত ৰ'দ দিছে, বহুত ৰ'দ চোকা বাহিৰত, বহুত গৰম। দেখিছে চাগে পুৰা ৰ'দ। এতিয়া মই চিধাকে ধৰিবা খালি দেই। অঁ, এইটো কি ধৰিছা বাৰু? অ' বাপৰে, এইটো কি ধৰিছা? মানে এই মোবাইলৰ ৰিটাৰ্ণ। মই যিহেতু কলপচলাখিনি ধান চাউলতে দিয়া নাছিলোঁ, অকল কলপচলা ধানখিনি দি কিনে থৈ আহিছিলোঁ। তাৰপিছতে হেৰি এইটো কি, এতিয়া মই চানা দালিখিনি দিম তো, আৰু মই আলু দিব পাহৰি গৈছিলোঁ। ৰ'বাচোন, আলু দিব পাহৰি গৈছোঁ। এতিয়া মই এনেদৰে চানা দালিখিনি দি দিম, আৰু ভালদৰে, বহুত বেছিও নিদিব। ভাজি এনেদৰে বনাই ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন, খাই কেনেকুৱা পায় মোক জনাব। আশা ৰাখিছোঁ আপোনালোকে ঘৰত এবাৰমান ট্ৰাই কৰি চাব বুলি। খাবলৈ ভালেই লাগে, আৰু মই মাছৰ মাথা নিজাকৈ বনাইছোঁ, যিহেতু ঘৰত নাই। এনেকৈ চানা দালি দি আমি ঘৰত বনাই খাওঁ। বহুত গৰম, আৰু এইফালে কলপচলা ভাজি মোৰ ৰেডি। আৰু এতিয়া বহুত বেছি গৰম লাগিলে কাৰণে মুখখন ধুই দিলোঁ। আৰু ভৰিটো মানে কি হ'ল, দুদিনমানৰ আগত মই ভৰিত দুখ পাইছিলোঁ, টাইলছত লাগিছিলে ভৰিটো। তো সেইকাৰণে ভৰি বিষ মাজে মাজে মানে বিষ হয়, কিন্তু তেতিয়া ইমান এটা অনুভৱ নকৰোঁ। আজি অলপ বেছিকৈ বিষটো হৈছে মোৰ, তো ইয়াক অলপ মলম পাতি কৰোঁ, ভৰিটো ফুলিও গৈছে। তো এতিয়া ভাত পানী খাই মেলি ইয়াক অলপ গৰম সেক দিওঁ, মানে ভৰিটোত গৰম সেক দিওঁ। তাৰপিছত অলপ পাছত আকৌ লগ পাই আছোঁ। আৰু খাই কেনেকুৱা লাগিলে, মই সদায় খাই কেনেকৈ লাগিলে মই নিজে নিজে কওঁ, হয় নাই। আজি মই নহ'লে মা নহ'লে বা, কাৰোবাক মই কেমেৰাটো উলিয়ামেই। মানে এইটো উলিয়াবলৈ বৰ লাজ কৰে, ওলাবলৈ খুব লাজ কৰে। মই ট্ৰাই কৰিম উলিয়াবলৈ, আৰু কম যে খাই কেনেকুৱা লাগিলে খাবলৈ। তো হেল্ল' এভৰিৱান, অলপ দেৰি হৈ গ'ল। এইফালে মেচি ওলাই আহিছে, গৰম লাগিছে তাহাঁতৰ। আৰু অথনি মানে কি হ'ল, ভাত চাত খাই মেলি আজৰি হৈ বহুত ভাগৰ লাগিলে, ব্লগটো আকৌ ষ্টাৰ্ট নকৰিলোঁ, তেতিয়া ৰখি দিলোঁ।
তাৰপিছত ভাবি অলপ দেৰিকৈ ষ্টাৰ্ট কৰিম, চাহ খাওঁতে ষ্টাৰ্ট কৰিম বুলি ভাবি চাহ খাওঁতেও নহ'ল, চাহ নাখালোঁৱেই মই আজি। তাৰপিছত এতিয়া বাহিৰত আছোঁ, যিহেতু আজি বহুত বেছি গৰম আৰু গৰম হোৱাৰ বাবে ভিতৰতো ইমানেই গৰম, ভিতৰত থাকিব নোৱাৰি মানে ইমানেই গৰম। আৰু আজি যিহেতু পূৰ্ণিমা, দেখিছেনে যোনটো কিমান ধুনীয়াকৈ ওলাইছে, একদম ডাঙৰকৈ ওলাইছে, ধুনীয়া লাগিছে ন? ফালে মেচি পাছফালে, মেচি 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 টাইমতে আছে। আৰু এনেও বজাৰ চজাৰ গ'লে বৰ এটা ভাগৰ লাগে, সেইকাৰণে অহাৰ পাছত মানে শুই দিলোঁ। আৰু ভাগৰো লাগিছে, বৰ বেছি বিশেষকৈ ঘূৰা নাছিলোঁ যদিও মানে ভাগৰ লাগিলে কাৰণে শুই দিলোঁ। আৰু এতিয়া ইমানেই গৰম উঠিছে ভিতৰত, মানে মোৰ ৰুমটো জুই নিচিনা জ্বলি আছে। মেচি পাই সেইকাৰণে বাহিৰত আছোঁ। আৰু ইহঁতক খুলি দিয়াও হৈছে, সেইকাৰণে বাহিৰত আছোঁহি। সিহঁতক বাহিৰত যেতিয়া খুলি দিয়া হয় আমি বাহিৰতে ৰখি থাকিব লাগে, নহ'লে বাহিৰা কুকুৰ আহিলে আমাৰ ই বৰ দন লাগে, ই বহুত দন্দুৰা হয় দেখিছে নাই? এতিয়া ৰাস্তাৰ ফালে চাই আছে, কোনোবা কুকুৰ যাব বা কিবা যাব, মই চাম আৰু ভুকিম। বহুত দম মানে আৰু বেয়া ডন বুলি ক'ব লাগিব। তো এতিয়া ভাত চাত মায়ে বনালে, মইতো বনোৱা নাই বাৰু, মই দিনতে বনাইছিলোঁ। তাৰপিছত এতিয়া ভাত খাই মেলি শুম। নহয় আজিতো শুব পাৰিম মানে সন্দেহ আছে, কাৰণ বহুত বেছি গৰম যিহেতু। আৰু এইফালে ইমান ধুনীয়া হৈ আছে, দেখিছেনে জোনটো? ইমান ডাঙৰকৈ ওলাইছে, একদম জুন্নাক। আজি পূৰ্ণিমা হয়, সেইবাবে বেছি ডাঙৰকৈ ওলাইছে। মেচি 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 হেল্ল'। জোনটো পুৰা ধুনীয়াকৈ আজি মানে পূৰ্ণিমা, সেইবাবে অলপ বেছিয়ে ডাঙৰকৈ ওলাইছে। এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত বহুত ভাল। সেইদিনাখন ভিডিঅ'টো ৰাতি কৰাৰ পাছত আৰু এণ্ডিং কৰা নহ'ল, আৰু সেনেকৈ বিজিও আছিলোঁ। আৰু ভিডিঅ'টো কৰি থোৱা আজি প্ৰায় 4-5 দিন মানে হ'ল, এণ্ডিং কৰা নাই আৰু দিব পৰা নাই। তো এতিয়া নানকো আছে মোৰ লগত, আমি যাওঁ এফালে ফুৰিবলৈ, ঘৰৰ ওচৰতে যাওঁ, বেছি দূৰ নহয়। আৰু যিহেতু ভিডিঅ'টো আজি আপলোড কৰি সেইবোৰ এণ্ডিং কৰি দিছোঁ। আৰু এফালে আমাৰ নানকুক দেখিছেনে? নানকুক আমাক বেলেগ বেলেগ লাগিছেনে? নানকুৰ চুলিখিনি কাটি দিলে। হেল্ল' হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া। একো নকয়, যিহেতু ফুৰিব যাম বুলি গম পালে যে এতিয়া ই বহিও নাথাকে। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ৰাখিছোঁ ভিডিঅ'টো ইমানতে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব। নেক্সট ভিডিঅ'ত আকৌ সোনকালে লগ পাই আছোঁ। আজিলৈ বাই বাই, টেক কেয়াৰ। বাই বাই কৈ দিয়া। অঁ বাই বাই, বাই বাই কৰি দিয়া, বাই বাই কৰি দিয়া, বাই বাই কৰি দিয়া। নকয় বাই।